সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা 8 বাজিছেহে, ইমান বেছি ৰ'দ চাওকচোন ৰাতিপুৱাতে। আৰু গোসাঁনী দুইজনীৰে সময় হৈ গ'ল স্কুল যোৱাৰ। কিন্তু আজি বাকক গোসাঁনী থ'ব যাবলৈ নোপোৱাৰ কাৰণে মনটো অকণমান অশান্তি কৰিছে। স্কুল যাব ইচ্ছা কৰা নাছিলে আৰু বাৰে বাৰে চাই আহি আছে বাকক থ'ব যাবৰ কাৰণে। তাইক আজি অংগনবাড়ীত অলপ সোনকালে যাব কৈছিলে কাৰণে তাইকো একেলগে 8 বজাতে ইয়াক পঠাইছোঁ। তাই কৈ আছে আগত মই itu bekto. Oh, লেখা স্কুলৰ দায়িত্বখিনি সামৰি এইবাৰ আকৌ পাকঘৰৰ দায়িত্বত লাগিছোঁ। যিহেতু পথাৰত কাম কৰা মানুহ আছে, গতিকে টাইমত বস্তুখিনি দিবই লাগিব। পথাৰত চাহ পানী দি পঠালোঁ। তাৰপিছতে এতিয়া লিপষ্টিক কাজল লগাইছোঁ। লগাই মেলি একদম পূৰা সাজি কাচি আছোঁ। গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। গোসাঁনীৰ এয়া হঠাৎ জ্বৰ উঠিলে, ইমান বেছি ৰ'দ গৰম, তাতে আকৌ পথাৰৰ কাম থাকিলে ঘৰত আৰু বহুত বেছি কাম ওলায়। তাৰ মাজতে বহুত আগ্ৰহ আৰু হেঁপাহেৰে ঘৰ যাম বুলি লৈছিলোঁ, কিন্তু যাব ওলোৱাৰ লগে লগে গোসাঁনীৰ ইমানেই বেছি জ্বৰ হ'ল, তাইক ঔষধ খোৱালোঁ। খুৱাই অলপ ভাল পোৱা দেখি আমি আহিলোঁ, কাৰণ এতিয়া 12:30মান বাজিয়ে গ'ল। ঘৰতো চব যোগাৰ পাতি হৈছিলে আৰু ভণ্টিও আমি যাম বুলি কোৱাৰ কাৰণে তাইও পেকিং চেকিং কৰি ৰখি আছিলে। সেইবাবে আহিলোঁ আৰু অলপ ভাল পোৱা দেখিহে আহিছিলোঁ। কিন্তু তাই আকৌ মাহীয়েকৰ ৰুম আহি ইমানেই বেছি বমি কৰিলে। বমি কৰাৰ পিছতহে তাইৰ জ্বৰটো মানে ভালকৈ ভাল পাইছে। তাৰপিছতে ভণ্টি একেবাৰে ইয়াৰ পৰা যাবগৈ আৰু বস্তুবোৰ পেকিং কৰি ৰখি আছিলে। সেয়ে আমিও আহিলোঁ আৰু কি হৈছে, গোসাঁনীৰ কাৰণে পাপাক মানে একো কৰিব নোৱাৰিলে। ভণ্টিয়ে চব বস্তু নিবলগীয়া হৈছে। ৰুমৰ পৰা অলপ দূৰত গাড়ীখন ৰখা আছে আৰু মই অলপ চলপ কিছু বস্তু নিদিছোঁ সৰু সুৰা, বাকীবোৰ তাইয়ে নিলে। আৰু ৰুমটো যিহেতু তাই এৰি যাব, গতিকে অকণমান চাফ চিকুণ কৰি থৈ যাব, তেতিয়াহে আকৌ নেক্সট কোনোবা আহিলে থাকি ভাল পাব। সেয়াই কৰি আছে তাই। আৰু মালিকহঁতেও কৈ আছে বোলে ইমান ধুনীয়াকৈ কৰিছা, কিছুমানেতো এনেকৈ নকৰে। আৰু তাই 3টা বছৰ ডিগ্ৰী কমপ্লিট হ'ল, আকৌ এটা বছৰ থকা বুলি কৈ আছে, কিন্তু এতিয়ালৈকে মানে সিদ্ধান্তটো হোৱাই নাই এতিয়া কি কৰে। সেইবাবে আৰু তাই ৰুমটো এৰিয়ে দিলে। যদিহে কিবা কাৰণত থাকিবলগীয়া হয় তেতিয়া আৰু অহা যোৱা কৰিব। ইফালে গোটেই বস্তুবিলাক গাড়ীত দি দিলে আৰু তাই যাবগৈ কাৰণে মালিকনী বহুত বেছি বেয়া লাগি আছে বুলি কৈছে। আৰু পিছত আহিবলৈ কৈছে তাইক। বেয়াই লাগে ন, 3টা বছৰ থাকিলে। আৰু গোসাঁনীক চাওকচোন, মানে অলপ সময় জ্বৰ উঠাৰ পিছতে তাই এনেকুৱা দুৰ্বল হৈ গৈছে আৰু ইমানেই বেছি হামিয়াই আছে। আৰু ভণ্টিক মই জোকাই আছোঁ, তাইক ভঙা চিঙা বেপাৰী বুলি কৈ আছোঁ, আগত বস্তু পিছত বস্তু। কিন্তু গোসাঁনীৰ কাৰণেই চিন্তাটো হৈ আছে। গৈ আছোঁ যদিও ঘৰত মানে অশান্তিহে বেছি লাগি আছে। যিমান আগ্ৰহ হেঁপাহেৰে আহিছিলোঁ, সেই আগ্ৰহ হেঁপাহটো নাইকিয়া নিচিনা হৈছিলে। তাই ভাল পোৱা দেখি অলপ ভাল পাইছোঁ বাৰু, এতিয়া মনটো ভাল লাগিছে। আকৌ মিঠাই ল'বলৈ দোকানত সোমালোঁ। ঘৰ যাই আছোঁ যিহেতু দুইজনীয়ে গ'লোঁ, ভণ্টি আৰু মই। গোসাঁনী পাপাকক এৰিয়ে নিদিয়া হ'ল। যেনে তেনে তাইক মোৰ কোচত লৈ তেনেকৈ যাই আছোঁ। তাই মানে এৰি নিদিয়ে আৰু পাপাকক, কিবা এটা হ'লেও পাপাকক লাগে। এনেইতো পাপাকক লাগেই বাৰু। তেনেকৈ আৰু মনটো বেয়া লাগি আছে। ঘৰ যোৱাৰ ফূৰ্তিটো নাইকিয়া নিচিনা হৈ গৈছে এতিয়া। আৰু ভণ্টিৰ মাজতে তাইও ভিডিঅ' কৰি আছিলে, গমেই নাপাওঁ। এতিয়া লগাই দিলোঁ আৰু ইয়াৰ লগতে। ঘৰ আহি পাবহিয়ে হ'ল, তথাপিও মনটো মানে আগৰ নিচিনা লগা নাই আজি। ফাইনেলি যেনে তেনে ঘৰ আহি পালোঁ। আৰু আহি পোৱাৰ পিছতে মা, ভণ্টি, বাবু, আবু চবেই কামত লাগি গৈছে। ভণ্টি গোটেই বস্তুবিলাক আনিছে যিহেতু, গতিকে ইমান ৰ'দ, এজনী নিয়াটো সম্ভৱেই নহয়। চব বস্তুবিলাক এতিয়া মানে গোটেইকেইজনে লাগি লৈ গৈছে।
তেতিয়াহে সহজ হয়। আৰু বাবুক দেখিছেনে, সি যেন চিলিণ্ডাৰ দাঙিবহে পাৰে, তেনেকৈ দাঙি লৈ আৰু ইফালে গোসানীক জ্বৰটোৱে ইমানেই বেছি দুৰ্বল কৰি দিলে, সেই তাই বিচনাত পৰি গৈছে। সেয়াই চিন্তা হৈছে এতিয়া কি হয়। ফটাফট যাম আৰু ইয়াৰ পৰা, ঘৰৰ পৰা। ইফালে দেউতাও কিবা পেপাৰৰ কাম কৰি আছিলে, অকণমান ভিডিঅ' কৰিলেও দেউতা। আৰু ভণ্টি আজি একো বনাব নোৱাৰে, সেইবাবে চব মায়ে বনাবলগীয়া হৈছে। আৰু এয়া হাঁহৰ মাংস বনাই আছিলে মায়ে, তাকেই মই অকণমান ভিডিঅ' কৰিলোঁ। আৰু ইমান ধুনীয়া টেষ্টি হৈছিলে। এইফালে ভিতৰত আকৌ আমাৰ কাৰণে কি বনাই আছে, কিন্তু আমাৰ কাৰণে নহয়, গাহৰিৰ কাৰণেহে দানা বনাই আছিলে। আৰু ইফালে ভণ্টিও আহি ৰেষ্ট কৰা নাই। মায়ে যিহেতু অকলে জুইত বনাই আছিলে, তাইও আহি গাহৰিখিনি অকণমান ফ্ৰাই কৰি মাক সহায় কৰি দিলে। আৰু আগৰ নিচিনা আজিকালি ইমানখিনি কৰি থাকিব নোৱাৰে। সেয়া চৰ্বত খালে, নেমু চৰ্বত। আৰু নেমু চৰ্বত, চাহ নাখালোঁ, নেমু চৰ্বত খায়েই আৰু ভাততে বহিলোঁ, কাৰণ আমি আহি পাওঁতে বহুত বেছি দেৰি হৈছিলে। হাঁহৰ মাংস দেখিছেনে, মায়ে ইমান ধুনীয়াকৈ বনাইছে, কিন্তু বহুত গৰমত খোৱাটো মুস্কিল। কিন্তু আমাৰ কাৰণে ৰখি থাকে যে এইবিলাক দেউতাই, হাঁহ হওক যিয়েই নহওক আমাকে ৰখি থাকে, সেইটো কাৰণে আৰু বনাইছে। আৰু ইফালে খানা সাজি আছিলে, এয়া তাকে দেখালোঁ। আৰু আমি ঘৰত থাকোঁতে এনেকৈয়ে ভাত খোৱা আছিলোঁ গোটেইকেইজনে। তো আজিও তেনেকৈ খাব লৈছোঁ। ভাল লাগে হয়নে, তলত বহি ভাত খাই বহুত ভাল পাওঁ আমি, পীৰাত বহি ভাত খাই। আমাৰ এতিয়াও মানে এই নিয়মটোৱে আছে দেই। জ্বৰৰ বাবে গোসানীয়ে ভাতকেইটা খাম খুজিও খাব নোৱাৰিলে। আৰু শেষত আমি মা, মই, ভণ্টি বহিছোঁ। আৰু চাওকচোন, মাৰ পাছত ছাগলীজনীও আহি ভাত খাব ধৰিছে। আৰু এয়াই আমাৰ গাঁৱৰ জীৱন, যিহেতু এনেকৈ এসাঁজ খোৱাৰ সুখেই বেলেগ হয়নে। আৰু তাতে আপোন মানুহখিনি, তথাপিও এটা চিন্তা, গোসানীৰ জ্বৰটো যিহেতু আছেই অলপ, তাৰপিছত তাই অলপ ভাল পালে মানে এনেকৈ উঠি তাই খেলিব ধৰে। তোমাৰ ফুল নাই, তোমাৰ ফুল নাই, তোমাৰ ঘৰৰ নাই, ঘৰৰ নাই আমাৰ দৰে। এই নাই নাই, তাই নাই, ঘৰ নাই, ঘৰ নাই। ক'ত শিকছিবা? ঘৰত বোলে, ঘৰত বোলে। শিকছি তাই হে। গোসানী এতিয়া অলপ ভাল পাইছে, আৰু সেইবাবে মাহীয়েকহঁতৰ লগতে তেনেকৈ খেলি আছে তাই। আৰু ইফালে আম খাব লৈছোঁ, অলপ দেৰিকৈ যাবই হ'ব। আৰু এয়া বাক আৰু ভাই বোৱাৰীক কিবা কথা আলোচনা কৰি আছিলে, অলপ ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছতে ইফালে আকৌ শালখন চাবলৈ আহিছিলোঁ, সেইদিনা ফটো দিছিলে ভণ্টিয়ে। এয়া অৱস্থা কৰিছিলে গৰুৱে, মায়ে যেনে তেনে কিবা কৈ মানে আকৌ বুব পৰা কৰিলে। বহুত বেয়া লাগে ন, চাওকচোন কিমান চিৰি পেলাইছিলে। আকৌ মামীয়ে আমাৰ পিলপিলি চলাই, যিহেতু পিলপিলিতে অহা যোৱা কৰি থাকে, আৰু আহিব মন গ'লে আহি যায় আৰু বাবুক লৈ। আৰু কিবা বস্তু দিব লাগিলেও তেনেকৈ আহে, আৰু মাও দি পঠায়। এইবাৰ আহিছোঁ খুৰীমাহঁতৰ ঘৰলৈ, মামীও আহিলে, ময়ো আহিলোঁ। তেনেকৈ আহিলে আৰু আহিবলগীয়া হয় ন, খুৰীমা, বৰমা চবৰে ঘৰত গ'লে ভাল পায়। অশান্তিৰ মাজতো অলপ সুখ লয়। এতিয়া উভতাৰ সময়ে হ'ল, উভতাৰ সময়খিনি যে ক'ব নোৱাৰা বেয়া লাগে, হ'লেও এয়াই নিয়ম, আপোন মানুহখিনিক এৰি অহা। বাকী ভিডিঅ'টো আছিল ইমানেই। সকলো আশীৰ্বাদ কৰিব গোসানীয়ে যাতে সোনকালে সুস্থ হয়।